আজি 1 মে শ্ৰমিক দিৱস ৰাজ্যজুৰি পালন কৰিছে শ্ৰমিক দিৱস। বঙাইগাঁও জিলাৰ যোগীখোপাৰ মাৰ্কাছ একাডেমীৰ এজন সিকিউৰিটি গাৰ্ড নাম তেওঁৰ নিৰঞ্জন দাস। 2016 চনৰ পৰাই এই মাৰ্কাছ একাডেমীত সিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত। তেওঁ এই বিদ্যালয়খনত কাম কৰি সুখী অনুভৱ কৰিছে। আজি এই শ্ৰমিক দিৱসৰ দিনাই এই মন্তব্য কৰে। নিৰঞ্জন দাস মই 2016 পৰা চাকৰি কৰি আছোঁ। মই সিকিউৰিটি কোনোবা আহিল, যেনেকুৱা আপুনি আহিল, আপোনাক গেটখন খুলি দিলোঁ। কোনোবা ছাত্ৰক ছুটি নোহোৱাৰ আগতে ল'ব আহিল, মোৰ ইয়াতে চহী থৈ কৰি কিনে যাব লাগিব। তাৰ পৰা ভাল লাগিছে ছাৰ। মই নতুন এটা লাইফ পাইছোঁ ছাৰ ইয়াতে। আগত গাড়ী চলাইছিলোঁ, মই 98ৰ পৰা গাড়ী চলাইছিলোঁ। ইয়াতে মই 16ৰ পৰা সোমালোঁ। 16ৰ পৰা সোমাই যেনেকুৱা মই নিজকে ভাবিছোঁ ছাৰ, মই যেনেকুৱা এটা নতুন লাইফ পাইছোঁ। অস্মি ছাৰে মোক এটা নতুন লাইফ দিছে ছাৰ।